কালিৰ দিনটোতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক্স হেণ্ডেল যোগে যিটো কথা সদৰি কৰিলে যে যোৰহাট মাজুলী সংযোগী যিখন দলং সেই দলঙৰ কাৰণে পুনৰ 700 কোটি টকাৰ অনুমোদন জনাইছে আৰু যিটো কেন্দ্ৰীয় চৰকাৰৰ পথ মন্ত্ৰণালয়ৰ বিত্তীয় সমিতিয়ে এই 700 কোটি টকাত অনুমোদন জনাইছে আৰু আমি এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে 2021 চনত যিখন দলং এই দলংখনৰ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰা হৈছিল আৰু যোৱা দুটা বছৰত যথেষ্টখিনি কাম আগবাঢ়িছিলে ভালেখিনি কাম অগ্ৰগতি হৈছিলে ইয়াৰ যিসমূহ খুঁটা সেই খুঁটাসমূহ প্ৰায় হৈছিলে কিন্তু শেহতীয়াকৈ আজি প্ৰায় ছমাহ পূৰ্বে এই দলঙৰ কামত স্থবিৰতা আহিল অনিশ্চয়তা আহিল দুটাকৈ ঠিকাদাৰী প্ৰতিষ্ঠান যিটো মূল ঠিকাদাৰী প্ৰতিষ্ঠান ইউপি ষ্টেট ব্ৰিজ কনষ্ট্ৰাকশ্যন আৰু যিটো উপ ঠিকাদাৰী প্ৰতিষ্ঠান বদ্ৰী ৰায় কনষ্ট্ৰাকশ্যন এই দুয়োটা ঠিকাদাৰী প্ৰতিষ্ঠানৰ মাজৰ কিছু সংঘাতৰ পৰিণতিত এই দলঙৰ কাম সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছিল আৰু মই যিহেতু এই মুহূৰ্তত যোৰহাটৰ দিশে যিটো আচলতে জাজিমুখৰ হাতীখালস্থিত যিটো শিবিৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ শিবিৰ সেই শিবিৰটোত উপস্থিত আছোঁ এই শিবিৰৰ প্ৰায় যিসমূহ আচলতে উপ ঠিকাদাৰী প্ৰতিষ্ঠান বদ্ৰী ৰায় কনষ্ট্ৰাকশ্যনৰ যিসমূহ ইয়াতে যন্ত্ৰ আৱশ্যক আছিল যন্ত্ৰপাতি আছিল সেইসমূহ ইতিমধ্যে ইয়াৰ পৰা লৈ গৈছে কিন্তু এই সকলোৰে মনত এটাই প্ৰশ্ন যে যিহেতু 2026 চনত এই দলং শুভ উদ্বোধন কৰাৰ কথা আছিল কিন্তু সেয়া সম্ভৱ হ'বনে নহয় এই কথাখিনি আমি আচলতে সেই প্ৰশ্নটো সকলোৰে মনত এই মুহূৰ্তত উত্থাপন হৈছে এগৰাকী মই ইয়াৰ স্থানীয় যুৱকক দেখিছোঁ মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব ইতিমধ্যে আকৌ দলঙৰ কাম আৰম্ভ কৰিবলৈ গৈছে যিহেতু ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কালি যিটো কথা ঘোষণা কৰিছে যে 700 কোটি টকা পুনৰ অনুমোদন জনাইছে এই মুহূৰ্তত কি ক'ব হয় চাওক আচলতে এখন আমাৰ যোৰহাট আৰু মাজুলীবাসীৰ বাবে সপোনৰ দলং আছিল 2021 চনতে আৰম্ভ হৈছিল এই দলংখনৰ আধাৰশিলা স্থাপন হৈছিল আজি 2025 চন হ'ল কিন্তু বৰ্তমানলৈকে কাম সম্পূৰ্ণ হৈ উঠা দেখা নাই যি ইউপি ষ্টেট কনষ্ট্ৰাকশ্যন কমিটিৰ যি ছাব কণ্টেক্ট আছিলে বিআৰচি কোম্পানী তেওঁলোকে খুব কাম আৰম্ভ কৰিছিল যদিও বৰ্তমানলৈকে সম্পূৰ্ণ কৰিব নোৱাৰিলে যোৱা ছমাহ ধৰি আমাৰ দলঙৰ কাম বন্ধ হৈ আছে আচলতে ইয়াত কোম্পানীৰ কাম লেহেমীয়া হৈছে নে চৰকাৰৰ কিবা প্ৰব্লেম হৈছে সেই বিষয়ে আমি ইমান অৱগত নহয় কিন্তু যোৱাকালি যি মুখ্যমন্ত্ৰী ডাঙৰীয়াই 700 কোটি টকাৰ যি নতুনকৈ নিবিদা অনুমোদন পুঁজি দিম বুলি কেন্দ্ৰীয় চৰকাৰে দিব বুলি তেওঁ জনাইছে কিন্তু এই 700 কোটি টকাৰ তেওঁ আচলতে আহিবলগীয়া নিৰ্বাচনী ঢৌ নে সঁচা অৰ্থত দিব সেই বিষয়ে আমাৰ সন্দেহ হয় আমাৰ এটাই অনুৰোধ যে আমাৰ মাজুলী যোৰহাট সংযোগী দলংখন খুব সোনকালে শেষ কৰিব লাগে প্ৰায় দলঙৰ খুঁটাসমূহ সম্পূৰ্ণ হৈছিলে যদিও বৰ্তমানে ছমাহ ধৰি কাম বন্ধ হৈ আছে নিশ্চয় ধন্যবাদ জনাইছোঁ মই আৰু এগৰাকী আছে অকণমান আগলৈ আহিলে সুবিধা হ'ব যিহেতু দলং আপুনি স্থানীয় হয় আমাৰ স্থানীয় হয় দলঙৰ কাম বন্ধ হৈ আছিল দলঙৰ কাম বন্ধ হৈ আছিল মুখ্যমন্ত্ৰী আকৌ কৈছে কালি যিটো ঘোষণা কৰিছে সামাজিক মাধ্যম যোগে ৰাজহুৱা কৰিছে যে 700 কোটি টকাৰ অনুমোদন হৈছে দলঙৰ কাম আকৌ চলিব মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক মানে ধন্যবাদ জনাইছোঁ 700 কোটি টকা যে অনুমোদন দিছে কিন্তু মুখেৰে নহয় হাতে কামে তেখেতে পইচা দিব লাগিব আৰু ৰিটেণ্ডাৰটো সোনকালে কৰিব লাগে এনে মুখেৰে ক'ব মই ইমান কোটি দিছোঁ ইমান কৰিছোঁ এনেকৈ কৰিলে গাফিলতি কৰিলে মানে 26ততো নহয় 32লৈ নহ'বগৈ এতিয়া 26তে এখন শুভ উদ্বোধন কৰাৰ কথা আছে 26ত 100% চিয়'ৰ 26ত নহয় কিমানটা খুঁটা সম্পূৰ্ণ হ'ল এতিয়ালৈকে টোটেল আপোনাৰ 69টা আৰু দুটা থাকিলে 69 কমপ্লিট হয় মানে বিআৰচি কোম্পানীয়ে কাম ক্ষিপ্ৰগতিতে কৰিছে বিআৰচি কোম্পানী তৃতীয়ৱৰ্তীয়ে কাম কৰিছে বিআৰচি কোম্পানীৰ গাত কোনো দুখ নাই তেখেতলোকে চৰকাৰে পইচা দিব পৰা নাই সেইটোৰ কাৰণে দলংখন আজিলৈকে বন্ধ হৈ আছে চৰকাৰে পইচা নিদিয়াৰ কাৰণে বন্ধ হৈ আছে তেনেকুৱাই হ'ব এইটো ঠিকাদাৰী কিবা লাগিছে আৰু চৰকাৰী কিবা কাৰণত সেইটো কাৰণেতো বন্ধ হ'ব নহ'লেতো বিআৰচি কোম্পানীয়ে ইমানবোৰ কাম কৰিছে দেখোন নাই কৰা বুলি নকওঁ মই আপোনাৰ মুদৈজানৰ পৰা যদি ৰাস্তা পদূলি বিআৰচি কোম্পানীয়ে বনাই আহিছে বলগিটা ক'ৰবাই ভাঙিছে তাতো ৰিপেয়াৰিং কৰিছে এতিয়া 26ত মানে সম্পূৰ্ণ নোহোৱাটো প্ৰায় নিশ্চিত 26ত নহয় আৰু এতিয়াও কাম যদি আৰম্ভও কৰে 29ৰ আগত কাম নহয় এতিয়া ইয়াতে পুনৰ নিবিদা আহ্বান কৰিব লাগিব টেণ্ডাৰ হ'ব লাগিব পুনৰতো নিবিদা আহ্বান কৰি টেণ্ডাৰ হ'ব লাগিব তেতিয়াই হ'ব এতিয়া প্ৰচেছিঙতে আছে এতিয়া ইয়াতে বাৰিষা কাম কৰিব পাৰিবনে বাৰিষাটো কাম কৰিব নোৱাৰে আপোনালোকে দেখিছে ৰাস্তা পদূলি বহুত বেয়া জাজিমুখটো বানে গৰকা অঞ্চল বাৰিষা কাম কৰিব নোৱাৰিব মানে এই বাৰিষাত নহ'ব কাম এই বাৰিষা নহ'ব
আপোনাৰ কৰিবলৈ ছেপ্টেম্বৰ অক্টোবৰৰ পৰা কাম কৰিব পৰা যাব অলপ সেইটোৱে হ'ল মানে কিন্তু দলংখনটো সকলোৰে আশাৰ আছিল দলংখনটো মাজুলী আৰু যোৰহাটবাসীৰ কাৰণে বহুত আশাৰ সপোন আছিল যোৰহাট আৰু মাজুলীৰ কাৰণেই নহয় লখিমপুৰৰ পৰা ধৰি আপোনাৰ হেৰিৰ পৰা ধৰি চবৰে আশাৰ সেইটোৱে এইখন দলং কিন্তু তেখেতক মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই অনুৰোধ কৰিছোঁ মুখেৰে নহয় হাতে কামে কামটো কৰিলে মই ভাল পাম নিশ্চয় ধন্যবাদ জনাইছোঁ এয়া আছিলে স্থানীয় লোকে এই কথাখিনি অৱগত কৰিছে যিহেতু ২৬ত এই যে দলং সম্পূৰ্ণ হোৱাৰ কথা আছিল যদিও সেয়া কিমান দূৰ সম্ভৱ হ'ব সেয়া কাৰ্যত দেখা যায় পৰিলক্ষিত হ'ব কিন্তু যোৰহাট মাজুলী সংযোগী যি আচলতে আশাৰ সেতু ইয়াক লৈ সকলোৰে আশা আছে যে সকলোৱে গভীৰ আস্থা আছে যে এই দলংখন শীঘ্ৰে নিৰ্মাণ কৰিব লাগে সেই কথাটো সকলোৱে দাবী উত্থাপন কৰি আহিছে আৰু শেহতীয়াকৈ যি অচলাৱস্থা বা অনিশ্চয়তা আহিছিল যে দলং কেতিয়া সম্পূৰ্ণ হ'ব বা দলঙৰ কাম যিহেতু বন্ধ হৈ গৈছিল এই ক্ষেত্ৰত কি পদক্ষেপ ল'ব সেই কথাটো কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খুব তৎপৰতাৰে এই বিষয়টো চাইছিল আৰু পূৰ্বে কেন্দ্ৰীয় গড়কাপ্তানি মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াকো এই বিষয়টো মুখ্যমন্ত্ৰীয়ে আচলতে দিল্লীত তেওঁক লগ কৰি বা তেওঁক সাক্ষাৎ কৰি এই কথাখিনি অৱগত কৰিছিল আৰু অৱগত কৰাৰ পিছতেই তেওঁৰ যি তৎপৰতা সেই তৎপৰতাতেই কালিৰ দিনটোত যিহেতু এই যি ৭০০ কোটি টকা পুনৰ পুঁজিৰ আবণ্টন এই আবণ্টনে কিন্তু পুনৰ আশাৰ সঞ্চাৰ আনিছে যিটো কথা তেওঁ এক্স হেণ্ডেল যোগে সদৰি কৰিছে আৰু লগে লগেই কিন্তু স্থানীয় লোকে এটা কথা কৈছে যে পুঁজিৰ আবণ্টনেই নহয় যে এই দলঙৰ যে পুনৰ নিবিদা শীঘ্ৰে কৰি ইয়াৰ কাম ক্ষিপ্ৰতাৰে আৰম্ভ কৰক সেয়াই কিন্তু সকলোৱে এই মুহূৰ্তত আশা প্ৰকাশ কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ